চাপৰৰ নিউ হাতীপুতাস্থিত ৰেলপথত শোকাবহ দুৰ্ঘটনা। ৰেলৰ খুন্দাত নিহত এগৰাকী বৃদ্ধা মহিলা। ৰেল লাইন পাৰ হ'ব লওঁতেই খুন্দিয়াই ৰেলখনে। মহিলাগৰাকী হাতীপুতাৰ মেহৰান বিবি বুলি জানিব পৰা গৈছে। ৰেলৰ খুন্দাৰ পিছত মহিলাগৰাকীক চাপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে বৃদ্ধা মহিলাগৰাকীয়ে মৃত্যুক আকোৱালি লয়। চিকিৎসালয়ত ৰেলৱে আৰক্ষী বিষয়া অপূৰ্ব তালুকদাৰ উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে সম্পূৰ্ণ ব্যৱস্থা কৰি দিয়ে দুখীয়া পৰিয়ালটোক। উক্ত ঘটনাই অঞ্চলটো শোকৰ ছাপ পেলাইছে। এই যে হাতীপুতা পাৰ্ট 1 হয়, এইটো ৰেল লাইনত মেহৰান বিবি বুলি এজন মানুহ আৰু কি মহিলা মানুহ, তাক ট্ৰেইনে খুন্দাই মানে এক্সিডেণ্ট কৰে আৰু কি। তাৰপিছত তাতে বাচি আছিলে, চাপৰত আনাতে চাপৰ হস্পিটেলত মৃত্যু কৰে। সি নিজে লাইন ক্ৰছ কৰাতে ট্ৰেইনটো আৰু কি খুন্দা মাৰে। এই বিলেচিপাৰাৰ পৰা জুইঘোপা বুলি যাই আছিল, এইখিনি সময়তে ট্ৰেইন খালি ট্ৰেইনটো মানে খালি যিটো ৰাস্তাটো যে কাম কৰে চেকিং কৰে ইঞ্জিনটো সেইটো আছিল, ট্ৰেইনটো নাছিল। 50 আপ হ'ব, 50ৰ ওপৰত হ'ব। ঘৰটো এনে বানিয়াপাৰা পাৰ্টটোত হাতীপুতাতে থাকে আৰু কি। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।